সংঘৌ শক্তি কলো যুগে বিভিন্ন পুৰাণবিলাকত এই বাক্যটো পাব আপোনালোকে যি পুৰাণে হাত দিয়ে সেই পুৰাণতে এই বাক্যটো পাব সংঘৌ শক্তি কলো যুগে অৰ্থাৎ ঋষিসকলে কলি যুগত শক্তি ক'ত আছে বুলি কৈছে সংঘৰ মাজত কিন্তু আচলতে কেৱল কলি যুগতে যে সংঘৰ মাজত শক্তি সেইটো নহয় আচলতে সত্য ত্ৰেতা দ্বাপৰ কলি সৰ্ব যুগতে শক্তিৰ যেটো অধিষ্ঠান বা শক্তিৰ যেটো আণবিক কেন্দ্ৰ সেই কেন্দ্ৰটোই হৈছে সংঘ কলি যুগত সংঘক এই কাৰণে বিশিষ্ট সন্মান দিছে ঋষিসকলে কাৰণ কলি যুগৰ জলবায়ু বিকাক্ত মানুহৰ চিত্ত স্বাভাৱিকভাৱে তামহিক ফালে অনুৰক্ত ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গৰ ভিতৰত কেৱল অৰ্থ আৰু কামতে সকলো জীৱ প্ৰমত্ত মুখ্যৰ কথা চিন্তা কৰা ক্ষমতা কাৰো নাই বুদ্ধি ইমান স্থূল কেৱল মাত্ৰ আহাৰ নিদ্ৰা ভয় মৈথুনৰ বাহিৰে বেলেগ চিন্তা কৰিব নোৱাৰে খাদ্য বায়ু পানী সকলো বিষাক্ত হ'ব পৰিৱেশ বিষাক্ত হ'ব জনসংখ্যাৰ আধিক্য হ'ব প্ৰাকৃতিক দুৰ্যোগ হ'ব আৰু দৈবিক শক্তিবিলাকে মানুহক সহায় নকৰিব কাৰণ আখৰিক শক্তিবিলাক প্ৰবল হ'ব এই কথা ঋষিসকলে গম পাইছিল গতিকে কলি যুগ যেহেতু চাৰিওফালৰ পৰা যেহেতু মানৱ আত্মাৰ কাৰণে এক অপৰুদ্ধ এক বৃহৎ মানে আখৰিক শক্তি সেইকাৰণে কলিত যদি আমি সংঘবদ্ধ হৈ যদি নাথাকো তেনেহ'লে কিবা এটা মহত্তম ঐশ্বৰিক উদ্দেশ্যত আমি বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিম সংঘবদ্ধ হ'বৰ কাৰণে অনিবাৰ্য চাওক ৰামায়ণত চাওক ৰামে ইচ্ছা কৰিলে সংকল্প মাত্ৰ চব কৰিব পাৰে কিন্তু তথাপি বান্দৰ সেনা সংঘবদ্ধ কৰিছে নীল নল জম্বুবন্তৰ আধাৰত অধীনত সমগ্ৰ বান্দৰ সেনাক কি কৰিছে সংঘবদ্ধ কৰিছে সংঘবদ্ধ কৰাৰ পিছতহে লংকা বিজয় সম্ভৱ হৈছে এইটো মানুহৰ কাৰণে ভগৱানে এটা লীলা দেখাই থৈ গৈছে আকৌ মহাভাৰতৰ যুগত দেখাইছে যিসকলে ধৰ্মত আছে ধৰ্মত থকা ৰজাসকলে যুধিষ্ঠিৰৰ পক্ষত আহিছে যিখন মহাযুদ্ধ অষ্টাদশ অক্ষৌহিনী সেনাৰ তাতে যুধিষ্ঠিৰৰ পক্ষত কোন আছিল সেই সময়ৰ যিসকল ধৰ্মপৰায়ণ ৰজাসকল যুধিষ্ঠিৰৰ পক্ষত আছিল অৰ্থাৎ সংঘবদ্ধ হৈছিল যদি সংঘবদ্ধ হ'ব নোৱাৰিলেহেঁতেন যুধিষ্ঠিৰে কেৱল 5 পাণ্ডৱক লৈ কিনে এখন মহাযুদ্ধ নিশ্চয় জয় হ'ব নোৱাৰিলে হয় কৃষ্ণইতো অস্ত্ৰ ধাৰণ কৰা নাই কৃষ্ণই অস্ত্ৰই ধাৰণ কৰা নাই গতিকে অকল 5 পাণ্ডৱে এই বিশাল অক্ষৌহিনী সেনাক বধ কৰিব নোৱাৰে কাৰণ তেওঁলোকে ধৰ্মপ্ৰাণ সকলো ৰজাই সংঘবদ্ধ হৈছিল গতিকে সংঘবদ্ধ নহ'লে একো কৰিব নোৱাৰো সেইকাৰণে ঋষিসকলে সংঘক প্ৰাণ বুলি কৈছে ঐশ্বৰিক কৰ্মৰ প্ৰাণ বুলি কৈছে সংঘ কেৱল ঐশ্বৰিক কৰ্মই নহয় কিবা এটা সামাজিক সেৱামূলক অনুষ্ঠানত যদি হয় ৰাজনৈতিক উদ্দেশ্যতো যদি সংঘবদ্ধ হ'ব লাগে তেতিয়াও সংঘই প্ৰাণ কাৰণ চাওক আমি যেতিয়া স্বাধীনতা যুদ্ধত আমি গৈছিলোঁ স্বাধীনতা যুদ্ধতো অহিংসাবাদীসকলে মহাত্মা গান্ধীৰ নেতৃত্বত সংঘবদ্ধ হৈছিল আৰু যিসকলে সশস্ত্ৰ বিপ্লৱক একমাত্ৰ উত্থানৰ আধাৰ বুলি ভাবে তেওঁলোকে ভগত সিং ৰাজগুৰু চন্দ্ৰশেখৰ আজাদ আদিৰ নেতৃত্বত সংঘবদ্ধ হৈছিল আৰু যিসকলে মিলিটাৰী শক্তিক হেৰি কৰি পুষ্ট কৰি কিনে ভাৰতক আজাদ কৰিব বিচাৰিছিল তেওঁলোকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ অধীনত তেওঁলোকে সংঘবদ্ধ হৈছিল সংঘবদ্ধ হোৱাৰ কাৰণেহে আজাদ হিন্দ ফৌজ আজি সমগ্ৰ বিশ্বত আজাদ হিন্দ ফৌজৰ নাম শুনাৰ লগে লগে আমি সকলোৱে আজি নতহিৰ হওঁ কাৰণ তেওঁ নেতাজীয়ে ভাৰতৰ সেইসকল ব্যক্তিক সংঘবদ্ধ কৰিব বিচাৰিছিল যিসকলে গোলামীৰ বাহিৰে একো শুনা নাছিল একো দেখা নাছিল একো পঢ়া নাছিল মাক বাপেকৰ পৰা পূৰ্বপুৰুষৰ পৰা পৰিৱেশৰ পৰা বিদ্যাৰ পৰা স্কুল কলেজৰ পৰা কেৱল গোলামীৰ কথাহে শিকিছিল আৰু তেওঁলোকৰ ব্লাডত সোমাই গৈছিল যে আমি ভিক্ষা কৰিহে স্বাধীনতা পাব লাগিব আমি কেতিয়াও বাহুবলত স্বাধীনতা পাব নোৱাৰো এনে ধাৰণা সোমাই দিয়া হৈছিল সেইসকল ব্যক্তিক একত্ৰিত কৰি সেইসকল ব্যক্তিক জ্বলন্ত তেজস্বী বক্তৃতাৰ দ্বাৰা উদ্দীপ্ত কৰি হাতত অস্ত্ৰ প্ৰশিক্ষণ দি কিনে ঝান্সী ৰাণী বাহিনী এটা সৃষ্টি কৰি কিনে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত কৰোৱাটো এইটো নেতাজীৰ এইটো জীৱনৰ পৰম বিশেষত্ব আৰু সংঘৰ বিশেষত্ব এইখিনিতে যে তেওঁ সংঘবদ্ধ কৰাৰ কাৰণেহে তেওঁ এনে এটা বিশাল কাম কৰিব পাৰিছিল এই যুগতো যিমান মহাপুৰুষ আমি দেখিছোঁ তেওঁলোকে এক বিশেষ মনোবৃত্তিৰ মানুহক তেওঁলোকে এটা বিশেষ বাণী শুনাবৰ কাৰণে ভগৱানৰ সংঘবদ্ধ কৰিব পাৰিছে যেনে ইস্কনত প্ৰভুপাদে সমগ্ৰ বিশ্বৰ কোটি কোটি বিদেশী মানুহক বৈষ্ণৱ বনাব পাৰিছিল কেনেকুৱা কৰি কাৰণ যিসকলে কৃষ্ণক ইষ্ট বুলি মানে হৰে কৃষ্ণ মন্ত্ৰক যিসকলে একমাত্ৰ আৰাধ্য বুলি মানে অন্য দেৱ দেৱীসকলক যোনে কৃষ্ণৰ দাস বুলি ভাবে কলি যুগত একমাত্ৰ ভক্তিযোগ ভিন্ন অন্য যোগৰ কোনো যোনে প্ৰয়োজনীয়তা স্বীকাৰ নকৰে হোম যজ্ঞ আদি অন্যান্য বৈদিক কৰ্মকাণ্ডবিলাকৰ যোনে প্ৰয়োজনীয়তা স্বীকাৰ নকৰে সেই মনোবৃত্তিৰ একচাম মানুহক একত্ৰিত কৰি কিনে এটা সংঘ প্ৰতিষ্ঠা কৰিছিল প্ৰভুপাদে ইস্কন
আমাৰ আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱে আচণ্ডাল শূদ্ৰক আচণ্ডাল ব্ৰাহ্মণক প্ৰণৱৰ অধিকাৰ দিয়াৰ কাৰণে ব্ৰহ্মগায়ত্ৰীৰ অধিকাৰ দিয়াৰ কাৰণে হৰিওম কীৰ্তনৰ অধিকাৰ দিয়াৰ কাৰণে সংযম ব্ৰহ্মচৰ্য বীৰ্যধাৰণ জিতেন্দ্ৰিয়ত্বৰ বাণী ব্ৰহ্মাণ্ড ব্যাপী প্ৰচাৰ কৰাৰ কাৰণে স্বাৱলম্বনৰ বাণী অভিক্ষাৰ বাণী প্ৰচাৰ কৰাৰ কাৰণে এচাম মানুহ সংঘবদ্ধ কৰিছিল সেই সংঘটোৰ নাম হৈছে আমাৰ অখণ্ড সংঘ অখণ্ড সংঘৰ লক্ষ্য আছিল কি গুৰুদেৱৰ লক্ষ্য আছিল যে শৈৱ শাক্ত বৈষ্ণৱ গানবিত্ত ব্ৰহ্ম সৌৰ ৰামায়ণ সনাতনী আদি শত শত খণ্ডই এখন কমন প্লেটফৰ্মত আহক হিন্দু মুছলিম খ্ৰীষ্টান ইছাই সকলো জাতি জনজাতি পৃথিৱীৰ সমস্ত ধৰ্ম এখন কমন প্লেটফৰ্মত আহি কিনে সকলোৱে প্ৰণৱক ব্ৰহ্মৰ প্ৰতীক বুলি মানি সকলোৱে ব্ৰহ্মগায়ত্ৰী আৰাধনা কৰক সকলোৱে একমাত্ৰ প্ৰণৱক পৰব্ৰহ্ম বুলি মানি কিনে আৰাধনা কৰক সকলোৱে এক হওক এইটো আছিল গুৰুদেৱৰ সপোন তে ঋষিসকলে সেই সপোনটো এইকাৰণে দেখিছিল কাৰণ সংঘবদ্ধ হ'লেহে আমি কিবা এটা কৰিব পাৰোঁ ঐশ্বৰিক কৰ্ম কৰা সামাজিক কৰ্ম কৰা ৰাজনৈতিক উদ্দেশ্যত আমি কিবা এটা কৰা সকলোৰে মূলটো হৈছে একতা কিন্তু আজি যিবিলাক সংঘ আমি দেখা পাইছোঁ সেই সংঘবিলাক যিজন মহাপুৰুষৰ আণ্ডাৰতে সংঘ নহওক কিয় আজি যুগৱতাৰ অনুকূল চন্দ্ৰ ঠাকুৰৰ সৎসংগৰ কিতাপবিলাক মই চব পঢ়িছোঁ সৎসংগীসকলৰ লগতো মই মিলিছোঁ ইস্কনৰ যিসকল ব্ৰহ্মচাৰী তেওঁলোকৰ লগতো মই মিলিছোঁ কথা পাতিছোঁ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতবিলাকৰ লগতো মই মিলিছোঁ কথা পাতিছোঁ এই সকলোৰে লগত মিলি সকলোৰে লগত কথা পাতি মই যিটো পাইছোঁ যে আজি যি উদ্দেশ্যত সংঘ প্ৰতিষ্ঠা কৰিছিল ঋষিসকলে সেই উদ্দেশ্যৰ পৰা বৰ্তমান সংঘ বোধ হৈ বহুত দূৰত গুচি গৈছে মোৰ এনে লাগিছে কাৰণ সংঘ প্ৰতিষ্ঠাৰ উদ্দেশ্য এইটো নাছিল আমাৰ পূৰ্বপুৰুষসকলৰ বা মহাপুৰুষসকলৰ যে এইটো সংঘই সেইটো সংঘৰ প্ৰতি বিদ্বেষ সম্পন্ন হওক ঘৃণা সম্পন্ন হওক প্ৰত্যেক সংঘই নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠাৰ কাৰণে দিনক ৰাতি ৰাতিক দিন কৰক বা নিজৰ গুৰুজনক ঈশ্বৰ অৱতাৰ প্ৰতিপন্ন কৰাৰ কাৰণে বা মোৰ গুৰুজনক ৰাম অৱতাৰ শিৱ অৱতাৰ কৃষ্ণ অৱতাৰ বা শ্ৰেষ্ঠ অৱতাৰ বুলি প্ৰতিপন্ন কৰাৰ কাৰণে বা অন্য গুৰু নিকৃষ্ট মোৰ গুৰু শ্ৰেষ্ঠ কলি যুগত এই ধৰ্মহে শ্ৰেষ্ঠ এই ধৰ্ম নিকৃষ্ট এইবিলাক প্ৰতিপন্ন কৰাটো সংঘ স্থাপনৰ উদ্দেশ্য নিশ্চয় নাছিল এই নামহে একমাত্ৰ শ্ৰেষ্ঠ বাকীবিলাক নিকৃষ্ট এই পদ্ধতিত উপাসনা কৰিলেহে শ্ৰেষ্ঠ বাকী উপাসনা পদ্ধতিবিলাক নিকৃষ্ট কলি যুগত হোম যজ্ঞ মিছা পূজা পাতল মিছা তীৰ্থযাত্ৰা মিছা সন্ত সেৱা মিছা দান দক্ষিণা মিছা সমস্ত কৰ্মকাণ্ড মিছা একমাত্ৰ তাৰ বাহিৰে বাকী চব মিছা এইবিলাক প্ৰচাৰ কৰাটো নিশ্চয় মহাপুৰুষসকলৰ উদ্দেশ্য নাছিল উদ্দেশ্য আছিল যে একে মনোবৃত্তিৰ কিছুমান মানুহক এখন মঞ্চৰ মাজত আনি কিনে যাতে আমি ঐশ্বৰিক কৰ্মবিলাক কৰিব পাৰোঁ আৰু ঈশ্বৰ সাধনাৰ মাজেৰে যাতে আমি পৰম ব্ৰহ্মত উপনীত হ'ব পাৰোঁ ধৰ্ম অৰ্থ কাম মুখ্য লাভ কৰিব পাৰোঁ আৰু পৰম প্ৰেম বা ভগৱত প্ৰেম লাভ কৰিব পাৰোঁ সমাজত ঘৃণা বিদ্বেষৰ বীজ বপন কৰাৰ কাৰণে বা লবি বনাই কিনে ইটো সিটো ঘৃণা কৰাৰ কাৰণে ইটো সিটোৰ ঘৰত নাযাওঁ ইটো সিটোৰ হাতেৰে নাখাওঁ ইটো সিটোৰ এইজনে সেইজনৰ লগত কোনো সম্পৰ্ক ৰক্ষা নকৰোঁ এই ধৰণৰ কাৰণে আমাৰ সংঘ ঋষিসকলে সংঘ প্ৰতিষ্ঠা কৰা নাছিল এতিয়া মই দেখা পাইছোঁ আমাৰ একচাম সংঘত দেখা পাইছোঁ যে তেওঁলোকে এইবোৰ মই শিৱৰাত্ৰি নাযাওঁ মই কৃষ্ণগুৰু ভকতবিলাককো মই মিলিছোঁ দেখিছোঁ শিৱৰাত্ৰি কাৰণ আমাৰ গুৰুৰ নিষেধ আছে অমুক মন্দিৰত মই নাযাওঁ আমাৰ গুৰুৰ নিষেধ আছে এই নাৰায়ণ পূজাৰ ভোগ মই নাখাওঁ আমাৰ গুৰুৰ নিষেধ আছে শংকৰদেৱ সংঘৰ ভকতবিলাকৰ মাজতো আৰু হাজাৰ হাজাৰ গুৰু আমি দেখা পাইছোঁ তেওঁলোকে ভিন্ন সংঘৰ বাহিৰৰ বেলেগ মানুহে যদি শ্ৰাদ্ধ আদি অনুষ্ঠান পাতে নাযায় তেওঁলোকে বিবাহ আদি অনুষ্ঠানতো তেওঁলোকে নাযায় আৰু বেলেগ মানুহৰ যিকোনো মাংগলিক অনুষ্ঠান শিৱ পূজা ঘৰত পাতিলে নাযায় নাৰায়ণ পূজা ঘৰত পাতিলে নাযায় কোনোবাই যদি শক্তি পূজা ঘৰত পাতিছে নাযায় তেওঁলোকে অন্য মঠ মন্দিৰতো নাযায় অন্য দেৱতা বুলি বেলেগ দেৱ দেৱীসকলক কৃষ্ণৰ পৰা স্বতন্ত্ৰ বুলি ভাবে কোনো দেৱ দেৱীৰ তেওঁলোকে প্ৰসাদ পৰ্যন্ত গ্ৰহণ কৰাটো মহাপাপ বুলি ভাবে গতিকে এইবিলাকতো মই হাজাৰ হাজাৰ ভকতৰ মাজত দেখিছোঁ আৰু অন্যান্য সংগীসকলৰ মাজত দেখিছোঁ ঠিক তেনেদৰে ইস্কনৰ ভকতসকলৰ মাজত দেখিছোঁ যে তেওঁলোকে একমাত্ৰ হৰে কৃষ্ণ নামৰ বাহিৰে বাকী মন্ত্ৰ বাকী নাম কলিযুগত মিছা বুলি কৌটিবাৰ কৈ আছে কৃষ্ণৰ বাহিৰে বাকী সকলো দেৱ দেৱী দাস কৃষ্ণৰ দাস গতিকে সেইবিলাকক উপাসনা কৰি একো লাভ নাই আৰু বেলেগ শিৱক যোনে ইষ্ট আৰাধ্য ৰূপে বা শক্তিক ইষ্ট আৰাধ্য ৰূপে গণেশক ইষ্ট আৰাধ্য ৰূপে গ্ৰহণ কৰা সকলক তেওঁলোকে সদায় নিকৃষ্ট দৃষ্টিৰে চায় আৰু অন্য মাৰ্গসকলৰ অন্য মতবাদবিলাকৰ প্ৰতিও তেওঁলোকৰ যথেষ্ট নিকৃষ্ট ভাৱ মই দেখা পাইছোঁ মাত্ৰ এজন না দুজন এনেকুৱা মই ইস্কনপন্থী পাইছোঁ মোৰ জীৱনত বন্ধুৰ ওপৰত তেওঁলোকে যি উদাৰ অসাম্প্ৰদায়িক মনোবৃত্তিৰ পৰিচয় দিছে বাকী মইতো এজনো পোৱা নাই বাকী সৎসংগীসকলৰ মাজতো সেয়াকে মই মেণ্টেলিটি পাইছোঁ বাকী সৎসংগী মানে অনুকূল ঠাকুৰৰ সেৱকবিলাকৰ কথা কৈছোঁ আৰু বাকী শংকৰদেৱ সংঘৰ ভকতবিলাকৰ মাজতো অজস্ৰ লক্ষ্য কৌটি গৌৰামী সাম্প্ৰদায়িক মনোবৃত্তি দেখা পাইছোঁ যিমান সংঘ এতিয়ালৈকে মই দেখিছোঁ
আনকি মই অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ সাধকবিলাকৰ মাজতো বিভিন্ন গোৰামী দেখা পাইছোঁ কাৰণ সেই অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ যিজন মহাপুৰুষ ৰাম শৰ্মা আচাৰ্য তেওঁতো অৱতাৰ কল্প পুৰুষ আছিল তেওঁ বিশ্বৰ কোটি কোটি ক্ষুদ্ৰ জাতিক গায়ত্ৰীৰ অধিকাৰ দিছে যজ্ঞৰ অধিকাৰ দিছে নাৰীক তেওঁ যজ্ঞৰ অধিকাৰ দিছে নাৰীক যজ্ঞৰ সঞ্চালিকা পৰ্যন্ত বনাইছে যিমান ক্ষুদ্ৰ জাতি আছে সকলোকে তেওঁ গায়ত্ৰী মহামন্ত্ৰ যজ্ঞৰ অধিকাৰ দিছে কিন্তু তেওঁৰ শিষ্যবিলাকৰ মাজতো বহুত সাম্প্ৰদায়িকতা দেখা পাইছোঁ অন্যক নেগলেক্ট কৰা মনোবৃত্তি গায়ত্ৰীৰ বাহিৰে বাকী চব মিছা বুলি প্ৰচাৰ কৰা মনোবৃত্তি ৰাম শৰ্মাৰ বাহিৰে বাকী গুৰুবিলাকক হেয় বুলি প্ৰতিপন্ন কৰা মনোবৃত্তিও মই তেওঁলোকৰ মাজত দেখা পাইছোঁ গতিকে এইবিলাক পৰম দুৰ্ভাগ্য আমি যিটো জাতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে গোটেই জীৱনটো বলিদান কৰিলে নগাৰ নৰোত্তমৰ পৰা আদি কৰি বিভিন্ন জনগোষ্ঠীৰ ব্যক্তিক শৰণ দি আনকি চান্দখাইৰ দৰে ব্যক্তিক শৰণ দি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিখন বিশাল তেওঁ মঞ্চ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল না বড়ো না কছাৰী না আহোম না লালুং না ৰাভা এই সকলোকে মিলাইকিনে যিটো বৃহত্তৰ জাতিৰ কল্পনা কৰিছিল সেই বৃহত্তৰ জাতিটোৰ যদি মনোবৃত্তিবিলাক যদি এনেকুৱা হয় যে মই তোৰ ঘৰত নাযাওঁ কাৰণ তোৰ ঘৰত শিৱ পূজা পাতে তোৰ ঘৰত মই নাযাওঁ কাৰণ তোৰ ঘৰত শিৱ মন্দিৰ আছে তোৰ ঘৰত মই ছোৱালী বিয়া নিদিওঁ কাৰণ তই এশৰণীয়া নহয় কাৰণ তই সংঘৰ শৰণ লোৱা নাই বেলেগ ধৰ্মত শৰণাগত তোৰ ঘৰত মাংগলিক কৰ্ম কৰিলেও মই নাযাওঁ তোৰ ঘৰত মানুহ মৰিলেও মই নাযাওঁ তোৰ ঘৰত পানী একটোপাও নাখাওঁ তই মোৰ বন্ধু হ'ব নোৱাৰ কাৰণ তই বেলেগ দেৱ দেৱী পূজা কৰ তোৰ ঘৰত প্ৰসাদো নাখাওঁ এই ধৰণৰ সংকীৰ্ণতা গোৰামী এই ধৰণৰ জঘন্যতম ঠেক মনোবৃত্তি এই ধৰণৰ জঘন্যতম মানৱতা বিৰোধী নিকৃষ্টতম নাৰকীয় মনোবৃত্তিবিলাক সৃষ্টি কৰাটো নিশ্চয় মহাপুৰুষ শংকৰদেৱৰ অভিপ্ৰেত নাছিল মহাপুৰুষ মাধৱদেৱৰ অভিপ্ৰেত নাছিল বা চৈতন্য মহাপ্ৰভুৰ অভিপ্ৰেত নাছিল কাৰণ ইস্কনৰ মূল হৈছে চৈতন্য মহাপ্ৰভু বা অনুকূল ঠাকুৰ দেৱৰো নিশ্চয় অভিপ্ৰেত নাছিল বা অন্যান্য যিমান সংঘ এতিয়ালৈকে মই গৈছোঁ মই প্ৰায় প্ৰত্যেকজন মহাপুৰুষৰ সংঘৰ লগতে মই জড়িত আছোঁ প্ৰত্যেক সংঘৰ শিষ্যবিলাকৰ মাজতে মই কল্পনাতীত গোৰামী দেখা পাইছোঁ আনকি মই নিজে যিটো সংঘত আছোঁ অখণ্ড সংঘৰো এক্সাম গুৰু ভাইৰ মাজত মই কিছুমান গোৰামী দেখা পাইছোঁ পৰম দুৰ্ভাগ্যবশতঃ অখণ্ড সংঘৰো অসংখ্য গোৰামী মই কিছুমান গুৰু ভাইৰ মাজত দেখা পাইছোঁ কিন্তু যদিও আচাৰ্য বৰিষ্ঠ স্বৰূপানন্দ পৰমহংসৰ হৃদয় সাগৰ তুল্য আছিল আকাশ তুল্য হৃদয়ৰ তেওঁ অধিকাৰী আছিল আৰু তেওঁৰ দৰে উদাৰ মহাপুৰুষ কোটি ব্ৰহ্মাণ্ডত এজনো নাই বুলি মই এটি কথা বুকুৰ হাত দি ক'ব পাৰোঁ কাৰণ মই অসংখ্য লক্ষ কোটি মহাপুৰুষৰ গ্ৰন্থ পাঠ কৰি দৰ্শন পাঠ কৰি শেষত যাইকিনে অখণ্ড সংঘত মই স্বৰূপানন্দ দৰ্শনৰ ওচৰত অখণ্ড দৰ্শনৰ ওচৰত মই শেষত শৰণাগত হৈছোঁ কাৰণ লক্ষ লক্ষ খণ্ডক মিলাইকিনে এখন অখণ্ড সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ সপোন দেখিছিল তেওঁ কোটি কোটি খণ্ডত ধ্বংস হৈ যোৱা বিধ্বস্ত হৈ যোৱা সনাতনক এক অখণ্ড সনাতনী বনাই আনকি মুছলিম খ্ৰীষ্টান পৰ্যন্ত পৃথিৱীৰ সকলো জাতিকে এক প্ৰণৱ ব্ৰহ্মৰ চৰণতলত বহাই কিনে সকলোকে প্ৰণৱৰ উপাসনাৰ দ্বাৰা সকলোকে মিলাই এক বিশ্বজনিত এক বিশ্ব জাতি তেওঁ নিৰ্মাণ কৰিব বিচাৰিছিল গতিকে সকলো মহাপুৰুষে আচলতে ঘৃণা বিদ্বেষমুক্ত সাম্প্ৰদায়িকতা মুক্ত গোৰামী মুক্ত সংকীৰ্ণতা মুক্ত এখন সমাজ বিচাৰিছে সকলোৱে এখন দেৱ সমাজ বিচাৰিছে ভগৱত সমাজ বিচাৰিছে কোনেও এনেকুৱা বিচৰা নাই যে মোৰ শিষ্যবিলাকে এটা এটা লবি বনাওক লবি বনাইখিনি অন্যক তুচ্ছ জ্ঞান কৰক অন্যৰ লগত অহা যোৱা বন্ধ কৰি দিয়ক অমুকে শিৱৰাত্ৰিত নাযাওঁ অমুক শিৱৰাত্ৰিৰ প্ৰসাদ নাখাওঁ অন্য দেৱ দেৱী নিকৃষ্ট কৃষ্ণই একমাত্ৰ সত্য বাকী দেৱ দেৱীৰ উপাসকসকল নৰকত যাব হৰে কৃষ্ণ কীৰ্তন নকৰিলে কলিযুগত তোৰ হেৰি নহ'ব বা যজ্ঞ কৰিলে নিষ্ফল হ'ব পূজা পাতল নিষ্ফল তীৰ্থযাত্ৰা নিষ্ফল সকলো কৰ্ম নিষ্ফল সকলো দেৱ দেৱী কৃষ্ণৰ দাস এই ধৰণৰ ফাল্টু নাৰকীয় বস্তা পচা মতবাদবিলাক প্ৰচাৰ কৰি পৰস্পৰৰ মাজত মূৰ ফালাফালি মৰাৰ কাৰণে নিশ্চয় শংকৰ মাধৱ আদি মহাপুৰুষসকলে নিশ্চয় পৃথিৱীত অৱতীৰ্ণ হোৱা নাছিল আৰু তেওঁলোকৰ জীৱন বলিদান কৰা নাছিল কিন্তু আজি সংঘবিলাকৰ মাজত সেইটোৱে দেখিছোঁ আৰু সকলো সংঘই ঘৰ নৰকৰ ফালেহে মানুহক লৈ যাই আছে আজি সমাজখনত যে মূৰ ফালাফালিৰ বাহিৰে আৰু নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠা কৰি পৰখ নিকৃষ্ট বনোৱাৰ বাহিৰে মানুহৰ মাজত যে আমি একো দেখা পোৱা নাই তাৰ মূল কাৰণটো হৈছে মহাপুৰুষসকলৰ অৱতাৰ পুৰুষসকলৰ বাণীৰ বিকৃত অৰ্থ বাহিৰ কৰা স্থূল অৰ্থ বাহিৰ কৰা আৰু তেওঁলোকক সংকীৰ্ণ গণ্ডিৰ মাজত লৈ আহি কিনে নিজৰ মতলবী চৰিতাৰ্থ কৰাটো আজি আমি দেখা পাইছোঁ গতিকে বেছি কথা নকওঁ আৰু মই এই বিষয়ৰ ওপৰত কম কেতিয়াবা সময় 14 মিনিট পাৰ হৈ গ'ল ভাল পালে আপোনালোকে বাওঁফালৰ লাইক বটনটো টিপি শ্বেয়াৰ কৰি দিব আৰু নতুনসকলে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব এইটোৱে আশা কৰিলোঁ ধন্যবাদ